আপাৰ আসাম কিয় দিল্লীত নাযায় নমিনেশ্যনৰ সময়ত? মধ্য আসাম কামৰূপ কিয় দিল্লীত নাযায় নমিনেশ্যনৰ সময়ত? তেওঁলোকে ৰজা নেকি? নামনি অসম কিয় দিল্লীত যাব লাগে? একমাহ আগৰ পৰা এই টকা লৈ ঝোলাত টকা লৈ একমাহ ডেৰ মাহ থাকিব, তাৰপিছত নমিনেশ্যন যাক ইচ্ছা তাক দিব টকা লৈ। বাকী যিবিলাক জেনুইন মানুহ আছে তেওঁলোকে শেষত গৈ পেলাই ৰেলগাড়ীৰ ভাড়া নাথাকে প্ৰত্যেক বছৰে। এইটোতো 50 বছৰৰ পৰা এইটো কিয়? এইবিলাক মানুহ নহয় নেকি? এইটো এটা প্ৰমাণ দিলো। ছেকেণ্ড কি দিছে আমাক? আজি মধ্য আসামে হওক বা অইন জায়গাত হওক, তার তুলনাত নামনি অসম কিয় ইমান পিছপৰা? নামনি অসম কিয় পিছপৰা? নামনি অসমতো কংগ্রেসে ভোট দিয়ে আহিছে। কিয় প্রোটেকশন নাই? কিয় হেলথ নাই? স্বাস্থ্য নাই? কিয় প্রভিন্সিয়ালিস্ট নাই? স্কুল নাই? এখন করে স্কুলত সেই সিদিনাখন এখন করে স্কুলত 300-400 স্টুডেন্টের মাজত মাত্র এজন দুইজন টিচার, 50-60 বছর। কোনে কৰিছে? কিন্তু আজি দেখিছে আজি কি অৱস্থাত হৈছে? আজি দেখিছে আজি গাঁৱে ভূঞে ডক্টৰ হৈ আছে। আজি দেখিছে আজি আমাৰ ল'ৰাবিলাক ডিপাৰ্টমেণ্টত চাকৰি পাই আছে, আজি ট্ৰেডত চাকৰি পাই আছে। আজি আমাৰ সংখ্যালঘু মানুহবিলাক আজি IITত কি কয় বেষ্ট পাৰফৰ্মেঞ্চ দি আছে। IITত APHCত পাছ কৰি আছে, মেজিষ্ট্ৰেট হৈ আছে পাইকাৰী হাৰত। ডি ভোটাৰ কোনে বনাইছে? ডি ভোটাৰ ইন দ্য টাইম অফ কংগ্রেস পার্টির সময়ত গভর্নমেন্টের সময়ত আমার যিমান ডি ভোট আছে তেওঁলোকৰ সময়ত কৰিছে। বাহিৰত আমি কাম কৰিব গৈছিলো, ধৰি ধৰি আমাক ডি ভোটাৰ বনাইছে। আজি ডিটেনশন কেম্প কিয় বনাইছে? কি প্ৰয়োজন আছিল ডিটেনশন কেম্পৰ? কিয় আমাৰ নামনি অসমত ৰকিবুল হুছেইন অসম চৰকাৰে কিয় ডিটেনশন কেম্প বনালে? কি প্ৰয়োজন আছিল? কি নিয়ম ডিটেনশন কেম্পৰ? তাত কোনো বিচাৰ নহয়, বছৰে বছৰে ৰাখি দিব পাৰিব। তেনেকে মানুহবিলাক আজিলৈকে কিমান বছৰৰ পৰা এনেকে তাত কি অসহায় অৱস্থাত আছে? কোনে সৃষ্টি কৰিছে? NRC কিয় কমপ্লিট নকৰিলে? খালি ভয় দেখাব কংগ্ৰেছক। IMTT কাৰ সময়ত গৈছে? কংগ্ৰেছৰ ষড়যন্ত্ৰত IMTT এক হৈছে, মিলি জুলি ভকত হৈছে। আৰু বহুত কথা আছে, ইণ্ডিভিজুৱেল কথা মই যদি ক'ব যাওঁ, মই যদি উক্তি দিব পাৰো, উদাহৰণ দিব পাৰিম যে কিয় মানে হিন্দু মুছলিম কমিউনেলৰ বাপ কংগ্ৰেছ পাৰ্টি। মই পলিটিক্স ভাবিম। এতিয়া এফালে UDF যদি থাকে, এফালে BJP যদি থাকে, তেওঁলোকৰ এইবিলাক অৰি পলিটিকেল। কাৰণ এতিয়া এই পৰ্যায়টো অহাটো মই বিচৰা নাই। মই BJP নকৰো, মই UDF নকৰো, মই এইবিলাক পাৰ্টি নকৰো যিবিলাক পাৰ্টি হয়তো হিন্দু মুছলিম কৰি থাকে। মই ধৰ্ম নিৰপেক্ষ, মই ৰাজধৰ্ম পালন কৰিম। সকলো ধৰ্ম বৰ্ণৰ মানুহক মই সমান দেখিম। মই পাহাৰ পৰ্বত তিনক সকলোকে মই মৰম কৰিম। বাছ এইটোৱে কথা।